নমস্কাৰ পলিটিক্যাল পাকঘৰৰ আজিৰ খণ্ডত আপোনালোক সকলোকে স্বাগতম আৰু আজিৰ খণ্ডটো একেবাৰে তাজা আৰু বহু অৰ্থত এক ব্যতিক্ৰমী পলিটিক্যাল পাকঘৰ বা ৰাজনীতিৰ জুহাল মই তাজা বুলি এটা কথা ইয়াত উল্লেখ কৰিছোঁ তাজা এইভাবে যে আজিৰ পলিটিক্যাল পাকঘৰ যিগৰাকী অতিথিৰ পাকঘৰত আমি আছোঁ তেখেতৰ এই মোৰ সন্মুখত যিসমূহ ইয়াত সামগ্ৰী আছে দেখি এনেকুৱা লাগিব যেন নিৰামিষেই হ'ব পাৰে কিন্তু আমিষো আছে প্ৰথম কথা কওঁ যে এই লাউটো এখেতৰ পিছফালে থকা বাৰীটোৰ পৰা এইটো ছিঙি অনা মূলাকেইটাও বাৰীৰ পৰা অনা আমাৰ ফালে ছাগলী শিঙীয়া বেঙেনা বুলি কয় বা খৰুৱা বেঙেনা এইকেইটাও বাৰীৰ পৰা এতিয়াই ছিঙি অনা পুই শাক এইকেইটাও ছিঙি অনা এতিয়াই আৰু লগতে তিনিবিধ মাছ আছে সৰু মাছ আছে এয়া ভাঙন মাছ আছে আৰু লগতে ভকুৱা মাছ আছে এইকেইটা মাছো আপোনাৰ ঘৰৰে বুলি ক'ব পাৰি যেহেতু বিভাগটো তেখেতৰে হয় আপুনি ঠিকই ধৰিছে আজি আমাৰ এই বিশেষ তাজা পলিটিক্যাল পাকঘৰৰ অতিথি অসমৰ মন্ত্ৰী মীন পৰিবহন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ আবাসত আছো আৰু এই আবাসৰ পাকঘৰৰ পৰা মই তেখেতক স্বাগতম কৰিব বিচাৰিছোঁ দাদা আহক একেবাৰে তাজা চৌ আপোনাৰ চৌ এইফালে সোমাই আহক নমস্কাৰ নমস্কাৰ আহক সোমাই আহক কিন্তু আজি আপুনি মোৰ পাকঘৰত আহিলে হয় সেইকাৰণে আজিৰ দিনত আপুনি মোৰ আলহী হয় হয় মই আপোনাক নিশ্চিতভাৱে অনুৰোধ কৰিম যে আপুনি আজি আমাৰ ইয়াতে এসাঁজ ভাত খাই যাব আৰু লগতে উইদিন এ সেকেন্ড মই ক'ব পাৰোঁ আপোনাক এটা আমি আমাৰ অসমীয়া পৰম্পৰা মতে আদৰণি কৰিব লাগে এই ক্ষেত্ৰত আপুনি ধন্যবাদ অশেষ ধন্যবাদ এইকণ সময় দিয়াৰ বাবে আহক এইফালে আহক এইকণ সময় দিয়াৰ বাবে যেহেতু ব্যস্ততাত আছে সকলোৱে লগতে আপোনাৰ গৃহ জিলাত এইবাৰ কেবিনেটৰ মিটিংখনো হ'ব সেইবাবেও আপুনি ব্যস্ত কিন্তু তাৰ মাজতো সময় দিছে কিন্তু মোৰ প্ৰশ্নটো হ'ল যে আজিৰ সময়ত বা আজিৰ চৰকাৰখনত সকলো মন্ত্ৰী কিন্তু 24 ঘণ্টাই কাম কৰিব লগা হয় মানে আজি ইয়াত আজি গুৱাহাটীত কালি বৰপেটাত কালি পৰহি কোকৰাঝাৰত তাৰপিছত শিলচৰ ইমান এটা সময়ৰ সীমাৰ ভিতৰত আপোনালোকে কাম কৰিবলগীয়া হৈছে 24 ঘণ্টাও হয়তো আপোনালোকৰ কেতিয়াবা কম হৈ যায় তাৰ মাজতে ঘৰত লাও ঘৰৰ লাই শাক ঘৰৰ পুই শাক ঘৰৰ বেঙেনা ঘৰৰ মূলা সময় ক'ত পায় আমাৰ আগতে এটা কথা আগতে নহয় এতিয়াও আছে এটা কিচেন গাৰ্ডেন আমি কওঁ যে যিটো আমাৰ পাকঘৰৰ ওচৰত যদি কিবা ভূখণ্ড থাকে ভূমি থাকে অলপ হ'লেও ইয়াতে কিবা এটা কৰিব লাগে এই ক্ষেত্ৰত হয় আমাৰ চৰকাৰী আৱাস আপোনালোকে দেখিছেই চৰকাৰী আৱাসত ইমান মাটি আমাৰ নাই কিন্তু যিখিনি মাটি আছে আমি ইউটিলাইজ কৰাৰ চেষ্টা কৰি আছোঁ আৰু এইটো আজিৰ পৰা নহয় যেতিয়া আমাৰ এই চৰকাৰী আৱাসখন মোৰ নামত এলট কৰা হৈছে তাৰ পাছৰ ফালৰ পৰাই মই চেষ্টা কৰোঁ প্ৰতি বছৰ আৰু আপোনাক মই ক'বলৈ ভাল লাগে বা ভাল লাগিব যে হয় আপুনি যদি কয় মই একমাহ বজাৰত নগৈ আমি ইয়াৰ ফালৰ পৰা আমি আমাৰ যিটোই প্ৰডাক্ট হয় কম বেছি হ'ব পাৰে বাট আমি ইয়াৰ ফালৰ পৰাই আমি চলি যাব পাৰোঁ খাব পাৰোঁ খালি চাউলটো আমাৰ বাহিৰৰ পৰা কিনিলে হৈ যাব আৰু নিমখ বা এনেকুৱা কিবা দুই এটা বস্তু বাকীখিনি আমি ইয়াতে আচ্ছা এইখিনি পাচলি বাৰু আপোনাৰ নিজৰ ঘৰৰ পিছফালৰ কিচেন গাৰ্ডেন বুলি কৈছে বা বাগিচাখনৰ পৰা আমি আনিছোঁ কিন্তু তিনিবিধ মাছ আছে সেইটো বিভাগৰ মাছ নে মাছো আপোনাৰ ঘৰত আছে চাওক মাছ আপুনি যদি আমাৰ পিছপিনে যায় আমি এটা টেংকি বনাইছোঁ আৰু এই টেংকিত আজিৰ পৰা নহয় প্ৰায় 4-5 বছৰ হ'ল এই টেংকিত আমি মাছ ফাৰ্মিং কৰোঁ ইয়াতে এতিয়াও যদি আমি টোটেল হাৰ্ভেষ্টিং কৰোঁ তেনেহ'লে ইয়াতে প্ৰায় 40 পৰা 45 কেজি মাছ আপুনি পাব তো আমি চানা আৰু দৈ আৰু আমাৰ গাখীৰ এই তিনিটা বস্তু আমাৰ ইয়াতে আমি এভেইলেবল ৰখাৰ চেষ্টা কৰোঁ ঘৰৰ মানে ইয়াতেতো যি ঘৰটো চৰকাৰে দি আছে আমাৰ গাঁৱৰ ঘৰতো এনেকুৱা আমি ব্যৱস্থা আছে মানে গাঁৱৰ যিসমূহ আপোনাৰ অভ্যাস আছিলে আপুনি মন্ত্ৰী হোৱাৰ পিছতো সেইসমূহ এৰি দিয়া নাই যিমান পাৰিছে লগত লৈ গৈছে আচ্ছা আজিতো বহুত কিবা কিবি দেখিছোঁ বনাব কি আপুনি যদি ভাবে যে আপুনি অলপ এটা নিৰামিষ চব্জি এটা আমি বনাই ল'ব পাৰিম
লগতে আমাৰ তিনিবিধ মাছ আছে লগতে আমি আপুনি হয়তো জানেই যে মই বঙালী মানুহ হওঁ বঙালী মানুহ হোৱাৰ সুবাদে আমি অলপ ড্ৰাই ফিছটো ব্যৱহাৰ কৰোঁ শুকান মাছ যেটো হিদলৰ চাটনি হিদলৰ চাটনি আপুনি যদি ভাবে মই হিদলৰ চাটনি অলপ আপোনাক খুৱাই দিব পাৰিম আজি কিন্তু সোৱাদ হ'ব হ্যাঁ ৰাজনীতিক কথাটো সোৱাদ হ'ব লগতে খোৱাবটো সোৱাদ হ'ব আচ্ছা আপুনি প্ৰায় বনায়ো ভাল পায়নে মই আজিৰ দিনত টাইম পোৱা নাযায় বনোৱাটো কিন্তু কেতিয়াও যদি মই অফিচৰ ফালৰ পৰা আহোঁ আমাৰ ইয়াতে আমাৰ যেটো ফেমিলি আমাৰ ফেমিলি মানে আমাৰ ব্যক্তিগত জীৱনত আমাৰ এজন ল'ৰা এজন ছোৱালী আৰু আমাৰ মিছেছ আমাৰ ফেমিলি মেম্বাৰ এইচ মই লৈ 4জন তেওঁলোক 3জন লেখা পঢ়াৰ কাৰণত বা বিভিন্ন কাৰণত আমাৰ গাঁৱতে থাকে ঘৰত ইয়াতে আমি অকলে থাকোঁ আৰু আমাৰ যি গভৰ্ণমেণ্টেৰ দিয়া যি ফেমিলিটো আছে তেওঁলোক আমাৰ লগতে থাকে তেওঁলোকে ৰান্ধে কেতিয়াও আহিলে যদি অলপ টাইম থাকে 9টাৰ ভিতৰত যদি অফিচৰ পৰা আহি যাওঁ তেনেহ'লে মই অলপ তেওঁলোকৰ লগতে বনাই ভাল পায় এইটোৱে কথা আচ্ছা আপুনি প্ৰস্তুতিটো আৰম্ভ কৰক তাৰ লগতে আমি আপোনাৰ ৰাজনীতিৰ কথাও পাতিম হয় নিশ্চিতভাৱে আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰোঁ বৰঞ্চ দেখুৱাব বিচাৰোঁ যে কেৱল মাত্ৰ মই কৈছিলোঁ যে আজি এটা পলিটিকেল পাকঘৰটো অলপ ব্যতিক্ৰমী কেৱল এইবাবেই নহয় যে একেবাৰে ঘৰৰ পিছফালৰ বাগিচাখনৰ প্ৰায়সমূহ পাচলি উদ্ভৱ আমি তাৰ পৰাই উঠাই আনিছোঁ আজি বনাবলৈ কিন্তু যদি মন্ত্ৰীগৰাকীৰ আপুনি আজি পিন্ধা পোছাকযোৰো দেখে সেইটোও কিন্তু এটা ব্যতিক্ৰমী আপুনি যদি এবাৰ দেখুৱাই দিয়ে দাদা এইটো মই ধৰি দিছোঁ 1 মিনিটৰ কাৰণে এইটো আমাৰ চানা বনাইছোঁ আজি এই অলপ আগতে ঘৰৰ গৰুৰ গাখীৰৰ এয়া হৈ গ'ল পনীৰ বা চানা আচ্ছা আপুনি যেটো পিন্ধি আছে মানে এইটো কি পিন্ধি আছে যে এইটো মানে আমি ধুতিও আমি এনেকুৱা এটা ডাবল ভাইজ কৰি আমি পিন্ধিলোঁ আৰু এই বস্তুটো এইটো প্ৰেক্টিকেলি সাউথত চলে বেছি মুণ্ডু হয় এইটো আমি লংগিৰ নিচিনাই পিন্ধি থাকোঁ খুব কমফৰ্টেবল পিন্ধিবলৈ আৰু আমাৰ ঘৰত যিসকল আহে আপোনালোকে হয়তো দেখিছে আগতে মই এইটোৱেই আমাৰ ইয়াতে আমাৰ ঘৰত এইটো কথাটো হ'ল যে তেখেতে দক্ষিণত পিন্ধা লুঙিটো মুণ্ডু বুলি কোৱা হয় সেইটো পিন্ধিছে আৰু এইটো গামোচাটো এপ্ৰনৰ নিচিনাকৈ পিন্ধিছে পুৰা আন্না ষ্টাইল এটাই ধৰিছে আপুনি এইটো সুবিধা হয় কি হাতটো মুচিব পাৰে মুখো মুচিব পাৰে আৰু এপ্ৰনৰ কামো দিয়ে ৰাইট এইটো পুৰা একেবাৰে আন্না ষ্টাইলে হৈছে আজি পাকঘৰত মই আপোনাক কৈছিলোঁ নহয় সকলো বস্তু ব্যতিক্ৰমী তাজা চব্জি এই হাতত লৈছোঁ এয়া হ'ল ঘৰ মই দেখুৱাই দিওঁ এইটো এয়া ঘৰৰ গাখীৰে বনোৱা পনীৰ বা চানা ইয়াৰে কিবা এটা তেখেতে বনাব আজি খোৱা বোৱাৰ কথা বেছি হৈছে ৰাজনীতি কম হৈছে বাৰু সেয়াও হ'ব এয়া ঘৰত বনোৱা চানা ঘৰৰে মাছ আৰু দক্ষিণৰ ধুতি বা লুংগি পিন্ধি আৰু ডিঙিত গামোচা মাৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্য খুব কম দেখা যায় এনেকুৱাকৈ এই আন্না ষ্টাইলততো খুব কম দেখিব আৰু লগতে তেখেতে আজি বনাব মন্ত্ৰীগৰাকীয়ে এটা কথা মই আপোনাক সোধোঁ মোৰ সদায় মানে মাজে মাজে চেক পালে সুধিম বুলি ভাবোঁ যে আপোনাৰ 4টা বিভাগ আপুনি মীন চাই আপুনি পৰিবহণ চাই আৰু আপুনি লগতে আবকাৰীটো চাই আচ্ছা আবকাৰী বিভাগটো আপোনাক খুব চিন্তা কৰি ভাবি চিন্তি দিয়া হৈছে নেকি যিহেতু আপুনি খুৰাৰ লগত আপোনাৰ কোনো সম্বন্ধ নাই আৰু প্ৰায় সকলোৱে জানে আপোনাৰ ভাৱমূৰ্তি আপোনাৰ ৰাজনৈতিক জীৱনৰ আপোনাৰ যি এটা কেৰেক্টাৰ সেইটো সকলোৱে জানে যে এই আবকাৰী বিভাগটো আপোনাক একেবাৰে খুব চালি জাৰি চিন্তা কৰি দিয়া হৈছে নি যে আপোনাৰ হাততে সুৰক্ষিত এইটো বিভাগ নহয় প্ৰতিজনৰ হাতত সুৰক্ষিত থাকিব কিন্তু কথাটো এনেকুৱা যে আবকাৰী বিভাগ বেলেগ বিভাগ আহে যায় এইটো বিভাগ আপোনাৰ ওচৰত পাৰ্মানেণ্টলি আছে কিন্তু কথাটো এনেকুৱা যে আবকাৰী বিভাগটো এটা ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট হয় মই যেতিয়া 16ত মোক দিয়া হ'ল গভৰ্ণমেণ্টৰ ফালৰ পৰা তেতিয়া আবকাৰী বিভাগৰ ৰেভিনিউ আৰ্নিং আছিল আবকাৰী ৰেভিনিউ 399 crores আৰু ভেট ইত্যাদি লৈ 600+। কিন্তু আপুনি শুনিলে ভাল লাগিব যে কোনো দাম বঢ়োৱা নাই আমি 5 বছৰ আমি আবকাৰী বিভাগত কাম কৰিছোঁ আৰু ক'বলৈ হ'লে ফাৰ্ষ্ট টাইম ইন আছাম এটা ডিপাৰ্টমেণ্ট আমি অনলাইন ছিষ্টেমে ৰেভিনিউ আৰ্ণ কৰিলোঁ
আবগাৰী বিভাগৰ ফালৰ পৰা মই ট্ৰাই কৰিছিলোঁ এমট্ৰনৰ জৰিয়তে মই মানে এই কামখিনি কৰিলোঁ যোৱাবাৰ আমাৰ 1 পইচা বঢ়োৱা নাই যোৱাবাৰলৈকে আমাৰ 3000 কোটি ৰেভিনিউ আহিলে এতিয়া ৰাইজে কেতিয়া সোধে যে ৰাইজত মানে হয়তো এনেকুৱা হৈছে যে কি মদ খোৱাটো বাঢ়িলে কিন্তু প্ৰেক্টিকেল কথাটো এনেকুৱা যে মদ খোৱা বাঢ়া নাই আমাৰ যেটো লিকেজ আছিল বিফোর 16th এই লিকেজটো কমিলে লিকেজ মানে কোট লিকেজ হয় লিকেজ চাক আগতে মানে কি আছিল আগতে ম্যানুয়ালি আছিল চালান জমা দিয়া ট্যাক্স জমা দিয়া ইত্যাদি চালান লোৱা গোটেইখিনি কাম এতিয়া আৰু ম্যানুয়ালি নহয় এতিয়া গোটেইখিনি কাম অনলাইনত হয় আৰু অনলাইনত হোৱাৰ কাৰণে আজিৰ দিনত এই সুবিধাটো পোৱা গৈছে যে লিকেজটো বন্ধ মানে আগত যেতিয়া ম্যানুয়ালি বা হাতে কামে বস্তুবোৰ যেতিয়া হৈছিল তেতিয়া মানে দুৰ্নীতিটো বেছি হৈছিল নেকি খুব ন্যাচাৰালি এটো হোৱাৰ সম্ভাৱনা বেছি থাকে এই কাৰণে আজিৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীও দেখিছে আপুনি প্ৰধানমন্ত্ৰীও দেখিছে যে আমি অনলাইনত খুব গুৰুত্ব দি আছো কিছুমানে এয়াও কয় যে আপুনি অহাৰ পিছত এই খুৰাৰ বিপণী খোলাৰ বাবে যি অনুজ্ঞাপত্ৰ লাগে সেইখিনি আপুনি বহুত দিলে এতিয়া গাঁৱে গাঁৱে একেবাৰে সকলো ফালে মদৰ বিপণী হৈছেগে খুৰাৰ বিপণী হৈছে আৰু খুৰাৰ প্ৰতি মানে মানুহৰ যি এটা যেহেতু খুব সহজে উপলব্ধ হোৱা হ'ল সো মানুহে এইটো বেছিকৈ খোৱাও হৈছে সো সেইটো একেবাৰে অকল ৰাজহভাৱে কৰা হৈছে না কথাটো এনেকুৱা আপুনি যেনেকৈ ভাবে কথাটো এনেকুৱা যে খুৰাৰ বিপণী আগত আছে অসমত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো যেটো আছিল যে এই চুলাই যেটো আমি কওঁ ৰাইজে মদ খায় মৰে আৰু এজন দুজনকৈ নহয় প্ৰতি বছৰ 20, 25, 50, 100 এনেকুৱা মৰে মানে এতিয়া মানে কি হ'ল এতিয়া এই কামটো কমি গ'ল এতিয়া ধীৰে ধীৰে আপুনি চাব এই আমি এতিয়াও আমি হেৰি কৰি আছো চেষ্টা কৰি আমি ধৰি আছো এইবিলাক এই যিসকলে হেৰিবিলাক বিক্ৰী কৰে চুলাইটো খোৱা মানে এইটো অবৈধ মদ হয় আৰু চুলাই খোৱা মানে সি নিজে নিজৰ মৃত্যুক মাতি আনে এতিয়া কি হৈছে এতিয়া হৈছে কিছুমান বাৰ হৈছে ক'ত হৈছে গাঁৱতো হৈছে টাউনতো হৈছে টাউনত ক'ত হৈছে ৰেষ্টুৰেণ্টত হৈছে বা হয়তো ডাঙৰ ডাঙৰ হোটেল তেওঁলোকেতো লাগিবই বাহিৰৰ পৰা আহে এতিয়া আগতে বাহিৰৰ পৰা আহিলে যদি বাৰ নাছিল তেতিয়া সি এই অৰুণাচলী চুৰাটো 2 নম্বৰী চুৰাটো এই খাই আছিল কিবা এটা মানুহ ক'লে যে বাপু লৈ আনাচোন এক বোতল তোক 50 টকা দিম ৰেটটো মানে কমত পায় কম মানে ৰেটটো বেছি হয় আৰু লগতে কি হয় 2 নম্বৰী চলি থাকে এতিয়া হিটো কন্ট্ৰোল হ'ল কাৰণ ইয়াতে তো যি হোটেলত থাকিব এই হোটেলত আছে বাৰটো দিয়াৰ প্ৰভিশন আছে টাউনতো আমি দি আছো হয় গাঁৱতো কিছুমান ঠাইত হৈছে য'ত বেছি চুলাই চলিছিল এতিয়া কম চুলাই চলিছে মানে ৰাইজৰ স্বাস্থ্যটো অন্তত কিছুমান সুৰক্ষিত আছে এটাই কথা এনেকুৱা নহয় যে আগতে এনে আপুনি অহাৰ পিছত লাইসেন্স কিমান পালে অনুজ্ঞাপত্ৰ কিমান দিয়া হ'ল অনুজ্ঞাপত্ৰ গোটেইখিনি মিলাই ধৰক বাৰ আৰু 5 বছৰৰ ভিতৰত আমি এখনো দোকান দিয়া নাই ইয়াতে দুটা সিস্টেম আছে এটা অফ এণ্ড অন টু হল বহি খাব পাৰে এইটো এবাৰ আমি কওঁ তো এই অফ অনের কারণে আমি ধৰক খুব বেছি হলে আমাৰ গোটেইখিনি মিলাই আমাৰ 800 হ'ব যে এই আপুনি যেটো বিভাগত আছে আবকাৰী বিভাগত এটো ধৰ টকা পইচা বহুত বেছি ৰাজহ বহুত বেছি ৰাজ্যখনৰ সৰভাগ ৰাজহ আপোনালোকেও দিয়ে বহু ৰাজহ আপোনালোকে যোগুতাই সো য'ত টকা পইচাৰ লেনদেন ৰাজহ বেছি তাত কিন্তু দুৰ্নীতিও থাকে তা আপোনালে এই দুৰ্নীতিৰ প্ৰভাৱটো আহে নে কেতিয়াবা যদি আহে তেলে নিজকে কেনেকৈ উতৰাই ৰাখে স্যার এটা বস্তু আপোনাক কওঁ মই জীৱনৰ আৰম্ভণিৰ ফালৰ পৰা আমি পলিটিক্সত আহিছোঁ আৰু আৰম্ভণি ক'ব পাৰোঁ মই এটা চাকৰিতো আছিলোঁ চৰকাৰী চাকৰিটো এৰি থৈ আজিৰ দিনত আপুনি হয়তো কথাখিনি ঠিক মনে প্ৰাণে অনুধাৱন কিমান কৰিব মই নাজানো বাট মই বাজপেয়ীজীক খুব ওচৰৰ পৰা পাইছোঁ মই আদৱানীজীক ওচৰৰ পৰা পালোঁ মই কুচভাও ঠাকৰেজীক ওচৰৰ পৰা পালোঁ ঠিক তেনেকুৱা বহুত আমি বহুত আমাৰ লিডাৰৰ নাম ক'ব পাৰোঁ যিসকলক আমি খুব ওচৰৰ পৰা দেখিছোঁ আৰু আমাৰ মন মানসিকতা নিৰ্মাণ কৰাৰ কাৰণে বা আমি এনেকুৱা চিন্তন কৰাৰ কাৰণে আমি বহুত তেওঁলোকৰ ফালৰ পৰা যেটো আমি দেখিলোঁ সেইটো আমাক বহুত মানে প্ৰেৰণা দিলে আৰু এই কাৰণে আজিৰ দিনত আমাৰ এনেকুৱা লাগে যে
টকা পইচা মানে মানুহৰ জীৱনৰ একো নহয় আজিৰ ৰাজনীতিৰ প্ৰেক্ষাপটত আপোনাৰ এই আদৰ্শৰ মানে ইমপ্লিমেণ্টেশ্যন বা তাৰ কোনোবা ভাল ঠাই আপুনি দেখি পায় যে এই আদৰ্শ লৈ পেলাই আজিৰ ৰাজনীতিত মানুহ আগবাঢ়িব পাৰিব কথাটো এনেকুৱা চাওক মোৰ নিচিনা আপুনি নিজকে মিছফিট বুলি ভাবে কেতিয়াবা মই আপোনাক ক'ব পাৰোঁ একেবাৰে অন্তৰ খুলি মই কৈ আছোঁ যে মই যিখিনি আছোঁ আজিৰ দিনত সেইটোতো মোৰ বনাছে হয় নহয় মই ভাৰত মাতা কি জয় কৈ অহা মানুহ তো এই ভাৰত মাতা কি জয় কৈ অহা মানুহটোৱে মন্ত্ৰী হৈ গ'লোঁ ইমান ডাঙৰ এখন ঘৰ ইমান ধুনীয়া ধুনীয়া গাড়ী কাজে এইবিলাক আমাৰ বনাছে হয় সেইকাৰণে মোৰ মানে ধৰক MLA হোৱা মন্ত্ৰী হোৱা মোৰ কাৰণে হয় যদি হ'ব লাগে পাৰ্টিৰ কাৰণে হ'ব লাগে আইডিঅলজিৰ কাৰণে হ'ব লাগে একো নাই না মই সেইটোৱে কৈছোঁ যে আজিৰ ৰাজনীতিত আপুনি সেই পাৰ্টিৰ কাৰণে আইডিঅলজিৰ কাৰণে সেইটো বিচাৰি পায়নে বাকীবোৰৰ মাজত চাওক মোৰ যিটো ধাৰণা হয় যে প্ৰথমটো নিজৰ কামখিনি চাব লাগে নিজে চোৱাৰ পাছতে মই এতিয়ালৈকে ভালকৈ নিজে কিমানখিনি এই দেশমাতৃক দিব পাৰিছোঁ এইখিনি আমি ভালকৈ বুজা নাই কেতিয়াবা লাগেনে যে নহয় মই আজিৰ ৰাজনীতিৰ বাবে যোগ্য নহয় মোৰ ভাৱধাৰা মোৰ যিবোৰ আইডিঅলজি মোৰ যিখিনি মানে প্ৰিন্সিপল সেইখিনি আজিৰ ৰাজনীতিটো আপুনি ক'ৰবাত মানে ফিট হোৱা যেন নেদেখে কেতিয়াবা লাগেনে কেতিয়াবা অনুভৱ হয়নে যেতিয়া চিন্তা কৰে আপুনি ৰাজনৈতিকভাৱে এজন ৰাজনৈতিকভাৱে যেতিয়া চিন্তা কৰে কথাটো এনেকুৱা যে হয় বিভিন্ন ঠাইত এনেকুৱা লাগে যে হয়তোবা ৰাজনীতিত নাহিলে ভালে আছিল কিন্তু তথাপি কেতিয়াও মনটো বুজাও এনেকুৱা যে আহিলোঁ কিবা যদি অলপ হ'লেও যদি আমি দেশৰ মাতৃকাৰ কাৰণে অলপ হ'লেও কিবা এটা কৰিব পাৰিছোঁ ডেটছ গুড তাৰ ওপৰত আৰু আপুনি বিজেপি প্ৰায় 1994ৰ পৰা কৰিছে নহয় মই 84ৰ পৰা বিজেপি কৰিছে সেই বিজেপি আৰু আজিৰ বিজেপি অসমৰ কথাই কৈছোঁ প্ৰায় 2-4জন আপোনালোকৰ মানুহ আছিলে বা সদনতো প্ৰায় 2-4জনেই মানুহ আছিলে সেই তেতিয়াৰ পৰা আজিলৈকে আজিৰ বিজেপিত কি পৰিৱৰ্তন দেখিছে মানে আজি বিজেপিটো কিবা পৃথক দেখিছেনে আপুনি যিটো বিজেপি ভাবিছিলে বা যি বিজেপি আপুনি কৰিছিলে যেতিয়া যিকোনো ঠাই ষ্টেটৰ লেভেলত মই কথাটো পাতিছোঁ প্ৰথমতে মই আপোনাক কওঁ কথাটো মই গম পাইছোঁ আপুনি কি ক'ব বিচাৰিছে মানুহে সেইটোৱে কথা মানুহে ইংগিতটো ঠিকেই বুজে কিন্তু উত্তৰখিনি তেনেকুৱাকৈ দিলেই হয় না কথাটো এনেকুৱা যে আপুনি পুখুৰীত যেনেকুৱা তৰংগ দেখিব সমুদ্ৰত তেনেকুৱা তৰংগ আৰু ডিফাৰেণ্ট দেখিব এতিয়া পুখুৰীত মই আগতে আছিলোঁ আমাৰ মানুহ কম আছিল আমাৰ ধৰক ঠিক গোটেইখিনি ঠাইত আমি ভালকৈ কৰিব পৰা নাছিলোঁ এতিয়া মানুহ বেছি হৈছে তো বিভিন্ন ঠাইত হয়তো বা নীতি দুৰ্নীতিৰ কথা এইবিলাক কথা আহিছে কিন্তু কথাটো সঁচা যে বিজেপি যিসকলে আমি কৰিছোঁ যিজনী হওক ইয়াতে মই দেখিছোঁ কেতিয়াবা বহুত মানুহে বিভিন্ন প্ৰকাৰৰ কথা কৈ থাকে কিন্তু কথাটো সঁচা যে আমি বিজেপিত আইডিঅলজি লৈহি কাম কৰা মানুহবিলাকে আমি কাম কৰি আছোঁ হয়তোবা কোনো ঠাইত আমাৰ ভুল ত্ৰুটি থাকিব পাৰে হ'ব পাৰে অলপ কাৰণ প্ৰতিজন মানুহতো তেওঁৰ ৱৰ্ক ষ্টাইল প্ৰতিজন মানুহৰ চলন বলন এইবিলাক গোটেইখিনি ছেইম টু ছেইম নহয় এতিয়া আপুনি যদি কয় যে বাজপেয়ীজী আৰু মোদীজীৰ ভিতৰত কোনজন প্ৰধানমন্ত্ৰী আটাইতকৈ ছাকচেছফুল মই কি জবাব দিম কোনো জবাব নাই প্ৰতিজনের নিবেদিত প্রাণ প্ৰতিজনের ত্যাগ আছে তিতিক্ষা আছে বলিদান আছে কাজে এই ক্ষেত্ৰত হয় এজনের এটা কম থাকিব পাৰে এজনের এটা বেশি থাকিব পাৰে বাট টু গেট ট্রাইং আওয়ার বেস্ট হয় ৰাজনীতিৰ কথা আৰু আছে কিন্তু প্ৰথম কথা হ'ল এয়া দেখিছেনে এই পাচলি মানে যি ধৰণে কটা হয় সেই কটাটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে যে পাচলিৰ সোৱাদ কেনেকুৱা হ'ব আপুনি যদি চাই মূলা গাজৰ এয়া হ'ল ডাংগতি বা লেচেৰা আৰু পুঁই শাকৰ এয়া পুঁই শাক আপুনি চাব সকলোৰে চাইজ সমান চুটি নাই ডাঙৰ নাই এইটোৱে কিন্তু বাহাদুৰি এইটোৱে আচলতে এইটোৱে পাচলিটোৰ বা আঞ্জাটোৰ সোৱাদটো আৰু বঢ়াই দিয়ে সেইটো বনাই কি আছে কিবা নাম আছে নেকি একো নাই আমি আজিৰ দিনত হয় আমাৰ গাঁৱৰ কথাত ঘেট ক'ব পাৰোঁ আৰু নহ'লে মিক্সড ভেজ যে আমি কৈ থাকোঁ মিক্সড ভেজ আৰু দাদাৰ ঘৰত গাঁৱৰ ঘৰত একেবাৰে শিলচৰ টাউনৰ পৰা যদি আৰু ওলাই যায় মানে আছাম চেণ্ট্ৰেল ইউনিভাৰ্চিটি পাৰ হৈ পেলাই আগতেতো খুবেই দুৰ্গম অঞ্চল আছিলে আইৰংমাৰা সেই আইৰংমাৰা তেখেতৰ ঘৰ আগতে শিলচৰ ৰাঙিৰখাৰীৰ পৰা তেখেতৰ ঘৰ যাবলৈ কোনো ৰাস্তা নাছিলে এখন বা দুখন বাছ আছিলে সেই বাছকেইটা ৰাস্তাত পুখুৰী সদৃশ গাঁত আছিলে
আৰু সেইখিনি অতিক্ৰম কৰি যদি আপুনি সুকলমে গৈ পেলাই পায়গে তেতিয়ালে তেখেতৰ ঘৰ পাব আৰু তেখেতে ৰাজনীতিৰ অহাৰ আৰত কিন্তু হে তেখেতৰ থকা ঘৰ আৰু সেই ঘৰৰ পৰা শিলচৰ টাউনলৈ অহা ৰাস্তাটোৰো কিন্তু বহুত অৰিহণা আছে হয়নে আছে আৰু এই পাছত এই আঞ্জাটো যেটো হ'ব এটো মিক্স ভেজ আজি হোটেলত গলে মিক্স ভেজ তেখেতৰ গাঁও হেতুক ঘেট বুলি কয় সো আজি এটা ঘেট থাকিব সো ঘেটটো কেনেকুৱা বনোৱা হয় আৰু ৰাজনীতিটো কিন্তু ঘেট এটা হয় ৰাজনীতিটো গুটেটো ঘেটেই গুটেই ৰাজনীতিৰ এটা ঘেট তেখেতও ঘেট বনাব এই সকলো ঘেটৰ কথা পাতিম এটা সৰু বিৰতি লওঁ বিৰতিৰ পিছত খুনকালি আহিব কলৈকো না যাব ৰখ উলিয়াব চেষ্টা কৰিছো একেবাৰে সিজন পলিটিশিয়ান তো 1984 ৰ পৰা পলিটিক্স কৰি আছে কথাবোৰ উলিয়াবলৈ অলপ কষ্ট হয় অকমান সময় লাগিব কিন্তু ওলাব কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড News Network, News18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News18 Network. এটো হিদল হিদল ইটো হিদল এটো হিদল এটো বামি এটো কি হ'ব হুকানকে হ'ব নে হুকানকে হ'ব এটো একো খুব এটা ডাঙৰ কথা নহয় মানে জাস্ট অলপ পিয়াজ নহৰু আৰু আমি এনেকুৱা এই গুড়া জলকীয়াটো নাখাওঁ আমি কেঁচা জলকীয়া দিয়ে কৰোঁ প্ৰতিটা অকল এই শুকান মাছৰ যি আপুনি বনাব এতিয়া সেইটো আৰু ভাত দিলে আপুনি খাই যাবগে পাৰিব
কাৰণে প্ৰিয়নে হয় খুব ভাল লাগে প্ৰায় সদায় থাকিলে ভাল কিন্তু আজিকালি বয়স হ'ল সেইকাৰণে মানে যিমানখিনি পাৰোঁ কাৰণ ইয়াতে খুব বেছি প্ৰটিন এইবিলাক থাকে আৰু খুব স্বাভাৱিকভাৱেই মানে যিমানখিনি আমি ল'ব পাৰোঁ ইমানখিনি লোৱা উচিত সেইকাৰণে প্ৰিয় খাদ্য হ'লেও মানে অলপ লাহেকৈ খাওঁ এতিয়া এইটো আপুনি বনাৰ লগতে দুটামান প্ৰিয় বস্তুৰ কথাও পাতোঁ নিশ্চিতভাৱে যিহেতু আপুনি বৰাকৰ পৰা আহে আজি 1984 পৰা বৰাকতেই আপুনি ৰাজনীতি কৰিছে বিজেপি কৰিছে আৰু আজিৰ বৰাক ব্ৰহ্মপুত্ৰ বুলি এটা বাৰে বাৰে কথা আহিয়ে থাকে এটা বিভাজন আহিয়ে থাকে লগতে ভাষাৰ বিভাজনো আহে অসমীয়া বঙালীৰ এটা ভাষাৰ বিভাজনো আহে আচ্ছা বৰাকৰ পৰা যেতিয়া আপুনি ইয়ালৈ আহিছে এজন ৰাজনীতিবিদ হিচাপে এজন প্ৰতিনিধি হিচাপে এই সমূহীয়া ৰাজনীতিত কেতিয়াবা অসুবিধা অনুভৱ হয় নেকি ভাষাটোৱে কেতিয়াবা আপোনাক ৰখাই ধৰে নেকি নাই এনেকুৱা মই এতিয়ালৈকেতো পোৱা নাই প্ৰথম যেতিয়া মই আহিলোঁ প্ৰেক্টিকেল কথাটো হ'ল অসমীয়া আমি যিসকল মানুহ বৰাকত আছোঁ বৰাকত থকা মানুহবিলাক এনেকুৱা যে আমি অসমীয়া বুজোঁ কিন্তু আমি ফ্লুৱেঞ্চি আমাৰ কম কাৰণ আমাৰ খুব এটা প্ৰয়োজন নপৰে বাট কিবা কাৰণত মই অসমীয়া অলপ ষ্টাডি কৰিছিলোঁ প্ৰথম আহোঁতে কওঁতে গৈ অলপ দিগদাৰ হৈছে এতিয়াও যে মই ভাল ক'ব পাৰোঁ এনেকুৱা কথা নহয় বাট আমি আমাৰ মনের ভাৱখিনি আমি অসমীয়া ভাষাৰ জৰিয়তে আমি বুজাব পাৰোঁ সেইকাৰণে প্ৰথম অলপ ফ্লুৱেঞ্চি কম আছিল এতিয়া আৰু অলপ চলপ ভুল হ'ব পাৰে বাট আমি কৈ থাকোঁ এটা চলাই লৈ যাব পাৰোঁ ইমানখিনি কথা কেতিয়াবা বন্ধু বান্ধৱ আছে ইয়াতে মই কওঁ যে ভাই ভুল ভ্ৰান্তি হ'লে আৰু মাফ কৰিবা আৰু উপায়তো নাই এই ভাষাৰ এটা বিবাদ তাতো হৈ থাকে হয় সেইটো নিষ্পত্তি বা কেতিয়াবা দেখিছেনে ক'ৰবাত সময়তো সেইটো আকৌ আবিৰ্ভাৱ হয় সেইটো লৈ বিবাদ হয় চৰ্চা হয় মানে আপোনাক কওঁ কথাটো এনেকুৱা যে আমাৰ ধৰক যেতিয়া ভাষাৰ কথাটো আহে মই কেতিয়াও ভাবোঁ যে অসমীয়া আৰু বাংলাত ডিফাৰেঞ্চটো ক'ত আছে মই সঁচাকেই যদি কয় আপুনি মই এতিয়ালৈকে ভালকৈ আমি বুজি পোৱা নাই যে ডিফাৰেঞ্চটো ক'ত আছে কাৰণ অলপহে ডিফাৰেঞ্চ অলপ মানে স্পেলিঙৰ ভিতৰত অলপ ডিফাৰেঞ্চ কোনো ঠাইত আছে আপুনি যদি চাই অসমীয়াতো এই ডিফাৰেঞ্চ পাব আপুনি যদি চাই বাংলাতো এই ডিফাৰেঞ্চটো পাব আপুনি ডিব্ৰুগড়ৰ ভাষাটো বৰপেটীয়াৰ লগতে মিলালে নহ'ব কিন্তু অসমীয়াই ধৰকচোন হা সেইটো অসমীয়াই বাৰু বেলেগ এইটো আপুনি কৈছে অসমীয়া এতিয়া যদি এজন মানুহে কয় বৰপেটীয়া কি ক'ব আপুনি এজনে যদি কয় ডিব্ৰুগড়ীয়া আপুনি কি ক'ব কিন্তু ভাষা আপুনি গোৱালপাৰাৰ ভাষাটো আপুনি কৈ আছে যে এইটো অসমীয়া হয় অসমীয়া এইটো কিন্তু যেতিয়া ই প্ৰতিমা পাণ্ডেজী গান গায় যে অমৰ মাহুত বন্ধুৰে তেতিয়া বাংলা আৰু এই অসমীয়াত কি ডিফাৰেঞ্চটো মোক কওকচোন মাহুতটো আমি বাংলাতে কওঁ অমৰ আমি বাংলাতে কওঁ বন্ধুৰে আমি বাংলাতে কওঁ ঠিক তেনেকুৱা আপুনি বৰপেটা বা শিৱসাগৰ বা ডিব্ৰুগড়ৰ কথাবিলাক যদি আপুনি অলপ চাই লয় তেনেহ'লে আপুনি কওকচোন ক'ত ডিফাৰেঞ্চটো আছে মইতো বুজি নাপাওঁ ডিফাৰেঞ্চটো আমি খুব এটা বুজি নাপাওঁ গতিকে এই ক্ষেত্ৰত কিছুমান কথা আছে যে প্ৰেক্টিকেলি এটা বৃহত্তৰ অসম আপুনি যদি চাই অসমৰ যিসকল বহুত জ্ঞানী গুণী মানুহ যাৰ নাম আজি চৰ্চিত আমাৰ ইতিহাসত তেওঁলোক ঢাকা ইউনিভাৰ্চিটিত পশ্চিম বাংলা ইউনিভাৰ্চিটিত লেখাপঢ়া কৰিলে সিলেটখন গোটেইখিনি অসমৰ ভিতৰত আছে কাজে আমাৰ এটা কৃষ্টি সংস্কৃতি আমাৰ যিটোই আছিল বা আছে গোটেইখিনি অসমীয়া আৰু বাংলাৰ লগতে মিলি জুলি আছে আপুনি ইয়াতে জাষ্ট আমি পাখা কওঁ ইয়াতে বিচনী কয় বিচনী আমাৰ ইয়াতে সিলেটি ভাষাত আছে এই বিচনীটা আন ৰেবা এতিয়া আপুনি যিকোনো কথা আপুনি যদি চাই দেখিব সিলেটেৰ কথা আৰু অসমেৰ কথাত এটা সিমিলাৰিটি আছে কমলক্ষ্য পুৰকাষ্টই কৈছে যে এটা বাংলা মিউজিয়াম হ'ব লাগে এতিয়া মই কেইদিনমান আগতে দেখিলোঁ আপোনালোকৰ জৰিয়তে যে মিয়া মিউজিয়াম সেইটোলৈ আহিম এতিয়া কোনোৱে ক'ব বাংলা মিউজিয়ামত আবদ্ধ হৈ থকাৰ কিবা কাৰণ আছেনে
না আপুনি এখানে আচ্ছা আপুনি আপোনাৰ প্ৰশ্ন এইটো কাৰণে সোধা হৈছে যেটা বৰাক ভেলীত কৰিমগঞ্জ হাইলাকান্দিৰ পপুলেশ্যন যদি চাই তেতিয়াহ'লে আমি যাক মিয়া বুলি কৈছোঁ তেখেতসকলৰে পপুলেশ্যন বেছি না মিয়া কাক কোৱা হয় মিয়া কথাটো সন্মানাৰ্থে কোৱা হয় এজন মানুহক মানে আমি যেনেকৈ ছাৰ কওঁ ইংৰাজী চলাম ওলাই তেতিয়াহ'লে বিবাদটো ক'ত বিবাদটো একো নাই কোনো মানুহে এনেকুৱাই আপোনাৰ কিছুমান বস্তু লৈ গৈ কৈছে যে এইটো মিয়া সেই লাঙৰটো মিয়াৰ বস্তু হয়নে অলপ আমাৰ যে ধৰক শাক পিছলি ৰাখাৰ যে বস্তুবিলাক আমাৰ যে দাড়ি পাল্লাটো এইটো আমি সৰুৰ পৰা দেখি আহিছোঁ আমাৰ অসমত যিকোনো ভাষা যিকোনো জনগোষ্ঠীৰ মানুহে এইবিলাক বস্তু ব্যৱহাৰ কৰা এতিয়া লৈ গৈ কৈছে যে এইটো মিয়া মানুহে ব্যৱহাৰ কৰা হয় কৰিছিল মিয়া মানুহে কোনো মানুহ যদি কাক মিয়া ভাবিছে মই নাজানো কৃষি ব্যৱস্থাৰ জৰিয়তে যেতিয়া সভ্যতা আৰম্ভণি হয় তেতিয়াহ'লে সময়ে সময়ে তেতিয়াহ'লে সেই মিয়া মিউজিয়ামৰ দাবীটো কেলে উত্থান হয় কিহৰ কাৰণে হয় মানে মই আপোনাক সুধিছোঁ যে এইটো এটা সামাজিকভাৱে এটা কাবাৰ প্ৰয়োজন নে এইটো ৰাজনীতি তাত বেছি আছে এইটো ৰাজনীতি বেছি আছে এছাম মানুহে ভাবে যে মিয়া কথাটো কৈ সমাজটো ভাঙিব লাগে আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰমূলক এইটো কোন চাম মানুহ বুলি ভাবে চাওক আমাৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰমূলক কথা আজিৰ পৰা নহয় আৰম্ভণিৰ পৰা আছে যে আৰু বিজেপি মানে এটা হিন্দুত্ববাদী দল কিন্তু আসলতে কথাটো হ'ল যে ইয়াতে কিছুমান ৰাজনৈতিক দল আছে যিসকলে সমাজটোক কেনেকুৱা বিভক্ত কৰিব ধৰ্মটো কেনেকুৱা বিভক্ত কৰিব আৰম্ভণিৰ পৰা তেওঁলোকে প্ৰয়াস আছে কংগ্ৰেছ আকৌ মই সেই মিয়া মিউজিয়ামলৈ আহিম যিহেতু আপুনি বৰাকৰ পৰা আহে যিহেতু বংগীয় মূলৰ মুছলমান মানুহৰ তাত সংখ্যা বেছি হাইলাকান্দি কৰিমগঞ্জ প্ৰায় ডেম'গ্ৰাফিকেলি সলনিয়ে হৈ গৈছে শিলচৰটো এতিয়া সংকটতে আছে বুলি ধৰিছোঁ মই তো তেনেকুৱা ঠাইত মিয়া মিউজিয়ামৰ ৰাজনীতিৰ কি প্ৰভাৱ চাওক কোনো এটা ৰাজনৈতিক দলে হয়তো ভাবিছে যে মিয়া কথাটো কৈ আজিৰ দিনত যিসকল ইছলাম ধৰ্মাৱলম্বী মানুহ তেওঁলোকক অলপ ডিভাইড কৰিব লাগে ডিভাইড কৰিলে আপোনাৰ ভাল তেনেকুৱা ভাল সমাজ যেতিয়া ভোট দুভাগ হৈ গ'ল নাই ভোটের কথা তো রাষ্ট্রের কথার লগত নিমিলে নহয় ভোট এটা বেলেগ বস্তু আর রাষ্ট্র এটা বেলেগ বস্তু আমার এইটো গণতান্ত্রিক প্রক্রিয়া দেশখন চলি আছে আমি ভাবো যে আমার ভারতবর্ষত যিমানখিনি জাতি ধর্ম বর্ণ ভাষা মানুহ আছে গোটেইখিনি লৈহে আমি আমাৰ দেশখন আমি আগুৱাই লৈ যাব পাৰিম বা লৈ যাব লাগিব কিন্তু এই ক্ষেত্ৰত বিভাজনটো আমি নিবিচাৰোঁ কেতিয়াও নিবিচাৰোঁ আমি বিভাজন আর এই বিভাজন আনার কারণে কিছুমান মানুহে চেষ্টা কৰি থাকে সেইটোৱে হৈছে প্ৰব্লেম সেই চেষ্টাটোৱে প্ৰব্লেম ইউডিএফ বিজেপিৰ লগত আছেনে নাই এইটো কেনেকুৱা বিজেপিৰ লগতে থাকিব অভিযোগ কংগ্ৰেছে বাৰম্বাৰ কৰে যে ইউডিএফ বিজেপিৰ এজেণ্ট চাওক কংগ্ৰেছে কি কৰে কি কয় এই কথাবিলাক আপোনালোকে আফটাৰ ইণ্ডিপেণ্ডেন্সৰ পৰা আজিলৈকে শুনি আহিছে এই কেইদিনমান আগতে শুনিলোঁ আমাৰ ৰাজীৱ গান্ধী নেহৰু নহয় আমাৰ এতিয়া যে এইবাৰ যে হ'ব পৰা নাই তেওঁলোকৰ শশী থাৰুৰ যি নহয় আমাৰ এই যে ক'লে যে কেইদিনমান আগতে কোনটো বিষয়ত ৰাজীৱ গান্ধীৰ ল'ৰাটোৰ নাম ৰাহুল গান্ধী হয় ৰাহুল গান্ধী এইটো বাৰু জানি বুজি পাহৰি গ'ল নে নামটো ল'ব বিচৰা নাই ৰাহুল গান্ধী নাই এনেকুৱা চৰিত্ৰ মানে মনত খুব এটা নাই ৰাহুল গান্ধী নামটো মনত নহা মানে এইটো কিন্তু অকণমান কিয় ইমান কিয় আহিব লাগে সেইটো কংগ্ৰেছৰ লিডাৰ হ'ব পাৰে আমাৰ লিডাৰ নহয় এতিয়া ৰাহুল গান্ধীয়ে কেইদিনমান আগতে যি মানুহে কয় যে লিটাৰত আটা মাপে দেখিছে নহয় কৈছে যে যোৱাবাৰো এনেকুৱা 1 লিটাৰ আটাৰ দাম আছিল ইমান এতিয়া ইমান বাঢ়ি গ'ল এনেকুৱা মানুহৰ কথা একেবাৰে মনত ৰাখি ইয়াতে আমি অলপ জাম কৰি লাভ নাই তোমাৰ ব্ৰেইনটো তেনেকুৱা বহুত কথা মাতি অহা বহুত নেতা কিন্তু এতিয়া বিজেপিত আছে আপোনালোকৰ থাকিব পাৰে বিজেপিত এনেকুৱা নহয় বিজেপিত অপেন টু অল প্ৰতিজন মানুহ আহিব পাৰে এফালেতো আপুনি নামেই মনত ৰাখিব বিচৰা নাই এইফালে কিন্তু বিজেপিৰ দুৱাৰ খোলা তেনেকুৱা মানুহ আহি পেলাই বিজেপিত সোমাব পাৰে বিজেপিত কৰিব পাৰে বিজেপিত ৰাজনীতিত আগুৱাই যাব পাৰে বিজেপিৰ ৰাজনীতিত স্থান পাব পাৰে ছাৰ এটা কথা হৈছে যে হয় আমাৰ ইয়াতে অহা মানে কি যিকোনো বস্তু
আমি যে ইয়াতে ফিল্টাৰ মই ক'ব বিচাৰিছিলোঁ আপুনি ফিল্টাৰৰ কথাটো ক'ব এতিয়া ফিল্টাৰটো কি পানী আহক দৰ্জা খোলা আছে কিন্তু আপোনালোকে আমি গ্লাছত ল'ম তেতিয়া ফিল্টাৰ হৈ আহে তা আপোনালোকে মানে সকলোকে ফিল্টাৰ কৰি পঠিয়াইছে ফিল্টাৰ হ'বই ভাৰতীয় জনতা পাৰ্টি আপুনি চাওক না এনেকুৱা পাৰ্টি আপুনি বিশ্বত দুৰ্লভ মদ আৰু ভেটিৰ পৰা আঁতৰি থাকে হয় ন্যায় নীতিৰ কথা কয় যদি মানুহে দুৰ্নীতিগ্ৰস্ত মানুহ আপোনাৰ ওচৰলৈ আপুনি গোসাঁই ঘৰলৈ লৈ যায় খালী সময়ত খেতি কৰে আৰু ভাত বনাই ভাল পায় মোৰ কথাটো এনেকুৱা অসমৰ ৰাজনীতিতে দ্বিতীয়জন ব্যক্তি দেখিছেনে আপোনাৰ নিচিনা আমাৰ নিচিনা আমাতকৈ আমি ভাল বেয়াৰ কথা কোৱা নাই আমাতকৈ বহুত উচ্চ মাৰ্গৰ ব্যক্তি অসমৰ ৰাজনীতিত মই বহুত পালোঁ আজিৰ ৰাজনীতিত এতিয়াৰ ৰাজনীতিত আছে মানুহ চাওক এটা কথা মানুহ ফ'কাছত নাহে মই ভাত বনাব পাৰোঁ দুটা হুইচেল দিলে বন্ধ কৰি ল'ব পাৰে আপুনি আহিছে এইকাৰণে আপুনি গম পালে আপুনি নাহিলে কেনেকৈ গম পালে এতিয়া আমি যাব নোৱাৰোঁ ৰাইজৰ ওচৰত দেখিছোঁ ৰাজনীতিৰ ঊৰ্ধত যদি গৈ আপোনাক মই এটা প্ৰশ্ন সুধোঁ যে আটাইকেইজন মুখ্যমন্ত্ৰীৰ ভিতৰত আপোনাৰ নীতি আদৰ্শ আপোনাৰ ভালপোৱা আপোনাৰ আইডিঅলজি সকলো লগতে খাপ খোৱা কোনজন মুখ্যমন্ত্ৰী আপুনি নাম ল'ব বিচাৰিব চাওক মুখ্যমন্ত্ৰী হিচাপে মই প্ৰথম পাইছিলোঁ আমি ঋতুস্বৰ শইকীয়াদেৱক তাৰ পাছতে আমি পালোঁ তৰুণ গগৈ ডাঙৰীয়া আৰু তাৰ পাছতেতো আৰু বাকী যিসকল আমাৰ পাৰ্টিৰ পালোঁ আমি আমাৰ পাৰ্টিৰ বাহিৰত যদি কওঁ খুব স্বাভাৱিকভাৱে ক'ব পাৰোঁ যে হয় ঋতুস্বৰ শইকীয়া ডাঙৰীয়া মানে একেবাৰে প্ৰচণ্ড বিচক্ষণ মানুহ আছিল মানে সি মানে একেবাৰে খুব বুদ্ধিয়ক মানুহ প্ৰতিটা কাম মানে খুব কেলকুলেটেড হৈ কৰে কথাবিলাক বাহিৰত নাহে খুব বুদ্ধি কৰি চলে মানুহজন আৰু আমাৰ তৰুণ গগৈ ছাৰক পালোঁ তেওঁ মানে অলপ খোলা মেলা হিচাপে কেতিয়াবা কথাবিলাক কৈ দিয়ে অলপ কেতিয়াবা তেওঁৰ খং উঠিলে বুজা যায় যে খং উঠে বাট দুজন মানুহে মোৰ ওচৰত আমি অপজিশ্যনত থকা মানুহ দুজন মানুহে আমাৰ এনেকুৱা লাগিছে যে হয় তেওঁলোকে কিবা কিবা কাম কৰিছে আৰু কামেৰ লগে লগে ৰাজ্যৰ কথাও চিন্তা কৰে এনেকুৱা লাগিছে বাহিৰত থাকি বাট যিকোনো পাৰ্টিয়ে যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰিব তেওঁৰ পাৰ্টিৰ এটা থাকিব আজি আমাৰ গভৰ্ণমেণ্ট আছে আমাৰ পাৰ্টিৰ এটা ইনষ্ট্ৰাকশ্যন আমাৰ পাৰ্টিৰ এটা নিয়ম নীতি আমাৰ মানি চলিব লাগিব তেওঁলোকৰ মানি চলিছে তেওঁলোকৰ মানি চলা মানে তেওঁলোকে সেই আমাৰ গান্ধী ফেমিলিৰ কথা মানিব লাগিবই উপায় নাই কাজে উপায় নাই ক্ষেত্ৰত তেওঁলোকৰো ভুল ভ্ৰান্তি নিশ্চিতভাৱে আছে যিবিলাক আৰু আমি কেতিয়াবা গৰিহণা দিওঁ কেতিয়াবা আমি আন্দোলন কৰিছোঁ এতিয়াও কৰোঁ এইটো বেলেগ কথা কিন্তু এজ এ মেন দুগৰাকী মানুহে আমাৰ ভাল লগা মানুহ আৰু বাকীতো আমি আমাৰ নিজৰ চৰকাৰততো এইটো এটা হৈ গ'লনে হয় চ' ভাত হ'ল শুকান মাছৰ এই ভাজিটো হ'ল ইফালে সৰু মাছ হ'ল ভকুৱা মাছৰ আঞ্জা হ'ল আৰু 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 মাছ ভাজি হ'ল আৰু সেই বিশেষ তৰকাৰীবিধো হ'ল প্ৰায় এতিয়া চব হৈ উঠিছে অফিচৰ পৰা আহি বাহিৰে বাহিৰে চিধাই পাচলি ছিঙি আনি কাটি আমাৰ এই পলিটিকেল পাকঘৰত তেখেতে এইকেইটা বনাই তৈয়াৰ কৰিছে এতিয়া সময় হৈছে এইখিনি খাই ইয়াৰ জুতি লৈ মন্ত্ৰী মহোদয়ৰ পৰা মানে এইটো গম পাবলৈ যে খোৱা কেনেকুৱা হৈছে মুখৰ পানী আহিছে বেছি পলম নকৰোঁ চিধা ডাইনিং টেবুললৈকে যাওঁগৈ আৰু পাকঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু পলিটিকেল পাকঘৰ এতিয়াও অব্যাহত কিন্তু এতিয়া আমি ডাইনিং টেবুলত আছোঁ তেখেতে বনোৱা আমাৰ ওচৰতে ঘেঁট আছে তো প্ৰথমে ঘেঁট দি আৰম্ভ কৰোঁ এক বিশেষকৈ তৈয়াৰ কৰা আঞ্জা শুকান সকলো ধৰণৰ পাচলি আছে ইয়াত সেই তাজা তেখেতৰ বাৰীৰ পৰা অনা সেই পাচলিসমূহ আছে বেঙেনা লাইপাত পুই শাক সেইখিনি আছে খাওকচোন খাই কেনেকুৱা লাগিছে কওক এবাৰ নিজা বস্তু সদায় ভালেই হয় সদায় ভালেই হয় মই খাব লাগিব নহয় আপুনি অকণমান খাই পেলাই ক'লেই হ'ল গোৱালেৰ গাখীৰ কেতিয়াও নকয় যে আমাৰ গাখীৰটো ভাল নহয় নাই ভাল হৈছে না গোৱাল কৰিব নালাগে গ্ৰাহকো কৈছে যে ভাল হৈছে সঁচাকৈ ভাল হৈছে ইয়াৰ
এই প্ৰিপাৰেশ্যনটোৰ এটা বিশেষত্ব আছে যে ইয়াত কোনো ধৰণৰ মছলা দিয়া নহয় ইমান দেৰি পলিটিক্সৰ কথা পাতিলোঁ ৰাজনীতিৰ কথা পাতিলোঁ এতিয়া কওকচোন ঘৰৰ কথা এই গাঁৱৰ কথা কেতিয়া তাৰ পৰা ওলাই আহিলে কি ভাবি ওলাই আহিলে অকণমান যদি চমুকে কয় ঘৰত মোৰ মিছেছ আৰু আমাৰ এটা ল'ৰা এটা ছোৱালী আজিৰ দিনত আমি 4জন আছোঁ মা দেউতা ঈশ্বৰৰ ওচৰত গৈছে ল'ৰাটো এইবাৰ মাছ কমত PhD কৰি আছে আমাৰ আসাম ইউনিভাৰ্চিটি ছোৱালীটো ল কৰি আছে আৰু আমাৰ মিছেছ আৰু হাউচ ঘৰটো চম্ভালে কাৰণ আপুনি বাহিৰতেই থাকে প্ৰায় আচ্ছা আপুনি আপোনাৰ সকলো কথা পাতিলোঁ সেই পৰিবহণ বিভাগটোৰ কথা নহ'ল যিটো আপুনি একেবাৰে ৰিচেণ্টলি সেইটো দায়িত্বত আহিছে মানুহে কয় যে এই পৰিবহণ বিভাগটো একেবাৰে শেষ পৰ্যায়ত আছেগৈ এটা আপোনাক আমাৰ নিজে বনোৱা নেমুৰ সব নিজেই বনোৱা ইয়াত মানে আপুনি সব মানে আপুনি নেমুৰ আচাৰৰ পৰা লৈ গাখীৰৰ পৰা লৈ পাচিলৰ পৰা লৈ এই পনীৰটোলৈকে সকলো তেখেতৰ ঘৰৰে সেইটোৱে বাহাদুৰি আচলতে পলিটিকেল পাকঘৰৰ এতিয়া মই আপোনাক পৰিবহণ কথাটো কৈছিলোঁ যে পৰিবহণ বিভাগত আপুনি লৈছে আহিছে এতিয়া কথাটো হ'ল পৰিবহণ বিভাগটো আজিৰ পৰিস্থিতি কেনেকুৱা ভাল আপুনি যেতিয়া দায়িত্ব লৈছিলে তাতকৈ আজি ভাল হয় নিশ্চিতভাৱে ভাল দায়িত্ব লোৱাৰ সময়ত কিখিনি বেয়া আছিলে বেয়া মানে কি আপোনাক আজিও যে ভাল হৈছে মই গোটেইখিনি ভাল হৈছে মই ক'ব নোৱাৰোঁ এতিয়াও আমি প্ৰফিট মেকিং হ'ব পৰা নাই আমাৰ STC বাকীখিনি ঠাইত ধৰক IWT বহুত ৰিফৰ্মছ মই লোৱাৰ আগতেই হৈছে এতিয়াও চলি আছে ঠিক তেনেকুৱা আমাৰ ট্ৰেন্সপৰ্ট যি বিভাগ যোৱাবাৰ ধৰক 900+ আছিল আমাৰ ৰেভিনিউ এইবাৰ যদি পৰিবহণ মইতো ভাবোঁ যে এইটো ধৰক 1200ৰ ওপৰত যাব 12-1300লৈকে যাব এইটোৰ মূল কাৰণটো হ'ল ভাল মানে কি এইটো এটা ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট গাড়ী এখন আপুনি কিনিব আপোনাৰ টেক্সটো দিব লাগিব আপুনি কিবা এটা পাৰ্মিট ল'ব এইটো এটা টেক্স আছে আপোনাৰ ৰিনিউৱেল কৰিব এইটো এটা ফিজ আছে গোটেইখিনি যেতিয়া আপুনি ভালকৈ কৰিব সেইটো এটা দিশ আছে আৰু এটা দিশ আছে ট্ৰান্সপৰ্ট বিভাগটো নিশ্চিত কৰিব লাগে যে আমি এই যে ৰোড এক্সিডেণ্ট এইবিলাক হয় যে যাতে এইবিলাক আমি ৰাইজক পৰিবহণটো আমি ধৰক কোনো কাৰণত আঘাত কৰি নকৰোঁ যাতে আমাৰ পৰিবহণটো চলাচলেৰ যে ব্যৱস্থা এই ব্যৱস্থাৰ জৰিয়তে যাতে কোনো কাৰণত যিমানখিনি পাৰোঁ আমি যাতে কোনো ঠাইত এক্সিডেণ্ট ইত্যাদিৰ কথা আছে চাকৰি বহু কৰ্তন কৰাৰ কথা আছিলে আছে এতিয়াও আছে আমাৰ এনকুৱাৰী হৈছে এনকুৱাৰী ৰিপৰ্টো এখন আহিছে মাননীয় মুখ্যমন্ত্ৰীৰ আমি নিৰ্দেশৰ অপেক্ষাত আছোঁ এনকুৱাৰীটোত কিমানমান মানুহৰ চাকৰি কৰ্তন হ'ব পাৰে চাকৰিটো হোৱাই নাই প্ৰেক্টিকেল কথাটো হ'ল যে কিছুমান কণ্ট্ৰাকচুৱেল বেচিছত লোৱা হৈছে 5,000 6,000 8,000 10,000 এনেকুৱা কাজে এই ক্ষেত্ৰত ইন এণ্ড এৰাউণ্ড 400+ সেই 400+ যিসকল ঠিকাভিত্তিক চাকৰিয়াল আছিলে সেইসকলৰ চাকৰি এতিয়া চাকৰিটো মানে তেখেতসকলৰ পাৰ্মানেণ্ট নহয়গৈ পাৰ্মানেণ্ট হোৱাৰতো প্ৰশ্নই নুঠে এতিয়া কথা হৈছে যে ধৰক আজি আমাৰ যিমান গাড়ী বাটত চলি আছে সেই গাড়ীবিলাক চলাওঁতে আমাৰ কিমান মানুহৰ প্ৰয়োজন আছে কাৰণ বহুত মানুহ ৰিটায়াৰমেণ্টত গৈছে আমি কিছুমান মানুহ ভলাণ্টিয়াৰী ৰিটায়াৰমেণ্ট যাবলৈ আমি ব্যৱস্থা কৰি আছোঁ আগতেও গৈছে এতিয়া গোটেইখিনি যোৱাৰ পাছতে এই মানুহবিলাকে প্ৰয়োজনীয়তা আছেনে নাই সেইটোৱে কথা আৰু সেইটো লৈ এটা আমি ডিপাৰ্টমেণ্টেল ভালকৈ এনকুৱাৰী কৰিলোঁ এনকুৱাৰী কৰি গোটেইখিনি ৰিপৰ্ট একাত্তা কৰি আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰীক বিচাৰাধীন অৱস্থাত আছে সেইটোতো সেই ঠিকাভিত্তিক চাকৰিকেইটাৰ বিষয় হ'ল আপোনালোকে গোটেই পৰিবহণ ছিষ্টেমটোতে এটা এনকুৱাৰী কৰিছিলে আৰু কিখিনি বিসংগতি পাইছে বিসংগতি এমন নাই আমি এনকুৱাৰী মানে কি আমি নতুন কিছুমান ব্যৱস্থা লৈছোঁ আপুনি জানে আজিৰ দিনত মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম ট্ৰেন্সপৰ্টটো ব্যৱস্থাত আমি গৈছোঁ মানে টোটেলি আমাৰ ইলেক্ট্ৰনিক্স পদ্ধতি মানে কণ্ট্ৰাক্টলেছ ছাৰ্ভিচ দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ প্ৰায় 35টা ছাৰ্ভিচ আমি কণ্ট্ৰাক্টলেছ কৰি আছোঁ ইয়াতে ৰাইজৰো বহুত সুবিধা হৈছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰো বহুত মানে লাভ হৈছে সেয়া আছিল
মন্ত্ৰী পৰিমল শুক্লবৈদ্য বহু কথাই ক'লে বহুবিধ আপুনি দেখিছে এয়া মাছৰ আঞ্জা মাছ ভজা নিজে ঘৰ বনোৱা নেমু আচাৰ লগতে এয়া এটা তৰকাৰী আৰু সৰু সৰু মাছ আছে সেয়াও হ'ব এইখিনি তেখেতে বনায় খাই ভাল পায় খিচিৰি আৰু সেই ৰাতিৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰে ভাৱমূৰ্তি নিকা কৰি ৰাখিব বিচাৰে যাতে যেতিয়া ৰাতি শুবলৈ যায় তেতিয়া তেখেতে কোনো চিন্তাত বা কোনো এটা পলিটিকেল প্ৰেছাৰত তেখেতে টোপনি যাব লগা নহয় ধন্যবাদ পলিটিকেল পাকঘৰ চোৱাৰ বাবে কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড